আজি 27/2/2024 চনত অনুষ্ঠিত হোৱা SSLC কুৱেশ্যন পেপাৰখন সায়েন্সৰ বিজ্ঞানৰ প্ৰশ্নকাকতলৈ আলোচনা কৰিছোঁ। তোমালোকে দেখা এই পেপাৰখন সেকশন 8 আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত 1 নম্বৰ আছে বেৰিয়াম ক্লোৰাইড জলীয় দ্ৰব্য আৰু সোডিয়াম সালফেট জলীয় দ্ৰব্য যোগ কৰাৰ ফলত অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰব্য প্ৰস্তুত হ'ল। উক্ত বিক্ৰিয়াৰ বাবে তলৰ কোনটো অৱস্থাত চিহ্নযুক্ত সন্তুলিত সমীকৰণ শুদ্ধ হ'ব। ইয়াত দেখা 4টা অপশ্যন আছে। ইয়াত এই 4টা অপশ্যনৰ ভিতৰত অপশ্যন সি যেটো আছে সেইটো শুদ্ধ এনসাৰ সি BaCl2Aq প্লাস এটো হ'ব শুদ্ধ এনসার। Question number 3 to আছে which of the following loss is satisfied by the balance chemical reaction এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াৰ তলৰ কোনটো সূত্ৰ মানি চলে। ইয়াত অপশ্যন 4টাৰ ভিতৰত এনসার হ'ব বি। এনসার কি হ'ব বি হ'ব হৰৰ ৰক্ষণশীলতা, এটো হ'ব শুদ্ধ এনসার। তাৰ পিছত 4 নম্বৰটো আছে তলৰ কোনটো ঘ্ৰাণেন্দ্ৰিক সূচক হয় এটো বিচাৰিছে। ইয়াত অপশ্যন 4টাৰ ভিতৰত এনসার হ'ব এনসার সি ইজ দ্য কারেক্ট এনসার ভ্যানিলা। তার পিছৰটা চোৱা কুৱেশ্যন নম্বৰ 5 ধাতৱ অক্সাইডবোৰ হৰ এনসার হ'ব এনসার বিটো হ'ব শুদ্ধ এনসার ক্ষাৰকীয় এনসার বি। কুৱেশ্যন নম্বৰ 6 আছে NaCO2 আৰু Na2CO3 10H2O সাধাৰণতে ক্ৰমান্বয়ে ডেশ আৰু ডেশ বোলা হয়। এটা 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব। এনসার বিটো শুদ্ধ এনসার হ'ব এনসার বি বেকিং সোডা। কুৱেশ্যন নম্বৰ 7 কি আছে দ্বন্দ্ব ক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তিকেইটা বিবেচনা কৰা। ইয়াততো 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনসারটো হ'ব এনসার এ যেটো আছে সেইটো শুদ্ধ এনসার হ'ব এনসার এ 1 আৰু 2 1 সত্য আৰু 2 অসত্য। কুৱেশ্যন নম্বৰ 8 আছে তলৰ কোনটো আটাইতকৈ ঘাত সহনীয় ধাতু। ইয়াত অপশ্যন 4টাৰ ভিতৰত এনসার সি যেটো আছে গোল্ড সোণ এটো শুদ্ধ এনসার। 9 নম্বৰটো চোৱা যদি এ ধাতুৱে বি ধাতু ইয়াৰ দ্ৰব্যৰ পৰা অপসাৰিত কৰে তেতিয়া কি হ'ব। ইয়াত অপশ্যন 4টা আছে। ইয়াৰ ভিতৰত এইটো শুদ্ধ হ'ব is more reactive and than B material এই ধাতু বিতকৈ বেছি সক্ৰিয় হ'ব। এইটো এনসার এইটো শুদ্ধ এনসার হ'ব। তাৰ পিছত কুৱেশ্যন নম্বৰ 10 টো চোৱা কোনটো ধাতুৰ সালফাইড আকৰিক হ'ল চিনাবাৰ। ইয়াততো 4টা এ বি সি 4টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত অপশ্যন বি যেটো আছে মাৰ্কুৰী বা পাৰা এইটো শুদ্ধ এনসার। কুৱেশ্যন নম্বৰ 11 একেটা সালফাৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে। ইয়াৰ শুদ্ধ এনসারটো হ'ব 8 এনসার সিটো শুদ্ধ এনসার। কুৱেশ্যন নম্বৰ 12 তিনিটা কাৰ্বন আৰু
এলডিহাইড কাৰ্যকৰীৰ মূলত থকা যৌগবোৰৰ নাম হ'ব ইয়াত অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব এনসাৰ সি প্ৰপেন কুৱেশ্যন নম্বৰ 13 জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰ কোনটো সত্য ইয়াত 4টা অপশ্যন চোৱা এ বি তাৰপিছত সি আৰু ডি আছে ইফালে ইয়াৰ ভিতৰত সিটো শুদ্ধ এনসাৰ হ'ব এনসাৰ সি ই অক্সিজেন লয় কুৱেশ্যন নম্বৰ 14 আছে পৰ্যায়বৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে ইয়াতো 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব এনসাৰ বি 2 আৰু 4 কুৱেশ্যন নম্বৰ 15 মৌল HCl2 সংকেতৰ ক্লোৰাইড গঠন কৰে যিটো উচ্চ গলনাঙ্কৰ এটা গোটা পদাৰ্থ ইয়াৰ বাবে শুদ্ধ এনসাৰটো হ'ব এনসাৰ বি Mg কুৱেশ্যন নম্বৰ 16 এটা গোলাকাৰ দাপন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য -15 সেন্টিমিটাৰ দাপন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে ইয়াৰ বাবে শুদ্ধ এনসাৰটো হ'ব এনসাৰ বি দুখন অৱতল কুৱেশ্যন নম্বৰ 17 এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত্বত থকা বস্তু এটা দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 চিএমতকৈ অধিক দূৰত্বত ৰাখিলে বস্তু এটা দেখা পায় এই ভুল শুধৰণি কৰিব পাৰি কোনটো লেন্সৰ দ্বাৰা ইয়াত শুদ্ধ এনসাৰটো হ'ব এনসাৰ এ উত্তল লেন্স ব্যৱহাৰ কৰি কুৱেশ্যন নম্বৰ 18 আছে অবতল দাপন এখন গঠন কৰা প্ৰতিবিম্বটো অচত থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল লক্ষ্য বস্তুটোৰ অৱস্থান ক'ত হ'ব লাগিব ইয়াত অপশ্যন 4টা আছে এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াত এনসাৰ ডি টো শুদ্ধ হ'ব এনসাৰ ডি দাপনৰ মেৰু আৰু তাৰ মুখ্য ফোকাছৰ মাজত কুৱেশ্যন নম্বৰ 19 কি আছে পৰিভি তাৰ এডালৰ ক্ষেত্ৰৰ পৰা পৰীক্ষাত প্ৰয়োগ কৰা ভোল্টেজৰ লগত পৰিৱৰ্তিত বিদ্যুৎ তলত দিয়া ধৰণে পোৱা গ'ল ইয়াত এটা ডায়াগ্ৰাম দিয়া আছে এই ডায়াগ্ৰামখন চোৱা হিটৰ পৰা উত্তৰটো বাছি ল'ব লাগিব এইটো কি হ'ব ইয়াত শুদ্ধ এনসাৰটো হ'ব এনসাৰ সি টো শুদ্ধ হ'ব 2 আৰু 2 মাত্ৰ শুদ্ধ কুৱেশ্যন নম্বৰ 20 আছে বিদ্যুৎ পৰিবাহী তাৰ এডালৰ লগত সম্বন্ধিত চুম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নস্কাই সঠিক নিৰূপণ কৰিব ইয়াত চিত্ৰ আছে চিত্ৰ চাই কোনটো হ'ব এনসাৰ সি টো শুদ্ধ এনসাৰ হ'ব কুৱেশ্যন নম্বৰ 21 তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহী তাৰৰ ওচৰৰ চুম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে ইয়াত এনসাৰ এ টো শুদ্ধ হ'ব ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰলৰেখাৰে গঠিত কুৱেশ্যন নম্বৰ 22 আছে মানুহৰ চকুৱে বস্তু এটা প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ'ল ইয়াত অপশ্যন 4টাৰ ভিতৰত সিটো হ'ব অক্ষিপট এনসাৰ সি কুৱেশ্যন নম্বৰ 23 মুকলি আকাশৰ ৰং নীলা কিয় হয় ইয়াত অপশ্যন চোৱা 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব এনসাৰ বি টো শুদ্ধ হ'ব পোহৰৰ প্ৰতিসৰণৰ বাবে কুৱেশ্যন নম্বৰ 24 তলৰ কোনটো শক্তি সৌৰশক্তি আধাৰিত নহয় কোনটো সৌৰশক্তি আধাৰিত নহয় ইয়াত 4টা অপশ্যনৰ ভিতৰত এনসাৰ সি টো শুদ্ধ এনসাৰ হ'ব নিউক্লিয় শক্তি
Question number 25, 1 kilowatt equal to that কত জুল হয়, কিমান জুল হ'ব? Answer হ'ব option B 3.6 into 10 to the power 6, এইটো শুদ্ধ answer হ'ব। Question number 26, লেন্সৰ ক্ষমতাৰ SI একক হ'ল, ইয়াৰ শুদ্ধ answer হ'ব option B। Question number 27, 1 EV equal to কিমান হ'ব? ইয়াত শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি 1.602 into 10 to the power minus 19 জুল। Question number 28 কি আছে? বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে বাধা দি, ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত চিটো শুদ্ধ হ'ব অতি বেগুনীয়া ৰশ্মিৰ বিকৰণ। Question number 29, তলত দিয়া কোনটো শক্তি নৱীকৰণযোগ্য উৎস নহয়? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত চিটো শুদ্ধ এনসাৰ হ'ব জীৱাশ্ম ইন্ধন। Question number 30 আছে, কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল, ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন বি যিটো আছে জীৱভৰ, এইটো শুদ্ধ হ'ব। Question number 33, শক্তিৰ প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটাই কথা স্পষ্ট হয়, শক্তিৰ প্ৰবাহ সদায়, এনসাৰ হ'ব এ একমুখী, এইটো শুদ্ধ এনসাৰ। Question number 32, এটা চিত্ৰ দিয়া আছে, ডায়াগ্ৰাম দিয়া আছে, কি কৈছে? চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্ৰন এটা চুম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে, ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰাৰ বলৰ দিশ হ'ব, ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি বাওঁফাললৈ। সৰি, এটা শুদ্ধ এনসাৰ হ'ব অপশ্যন ডি পৃষ্ঠাৰ ভিতৰলৈ, এইটো হ'ব এনসাৰ ডি। Question number 33 আছে, এটা বিদ্যুৎ বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 A প্ৰবাহ লয়, বৰ্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব, ইয়াত শুদ্ধ এনসাৰ হ'ব অপশ্যন এ 330 চি। Question number 34, এমিবাই তাৰ চৌপাশৰ প্ৰায় ডেছৰ সহায়ত খাদ্য বস্তু সংগ্ৰহ কৰে আৰু খাদ্য বিক্ৰিয়াৰ সৃষ্টি কৰে, ইয়াত চাৰিটা অপশ্যন আছে, এই চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন এ যিটো আছে এইটো শুদ্ধ এনসাৰ কুটপট। Question number 35, উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল, ইয়াত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ পানীৰ পৰিবহণ। Question number 36 আছে, কোষত এনথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ডেছ ব্যৱহাৰ কৰে, এইটো শুদ্ধ এনসাৰ হ'ব অপশ্যন বি ATP। তাৰপিছত 37 আছে, দুটা নিউৰনৰ মাজৰ খালী ঠাইখিনিক ডেছ বোলা হয়, ইয়াত অপশ্যন বিটো শুদ্ধ হ'ব সাইনেপ্স। Question number 38 কি আছে, তলৰ কোনবিধ উদ্ভিদ হৰমেন উদ্ভিদৰ কোষ বিভাজনৰ সহায় কৰে, ইয়াত অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ হ'ব এনসাৰ এ সাইট্ৰকাইনিন। Question number 39 আছে, কিছুমান ঐচ্ছিক কাৰ্য যেনে এডাল সিধা ৰেখাত খোজ কৰা, চাইকেল চলোৱা, পেঞ্চিল এডাল ধৰা আদি নিয়ন্ত্ৰণ কৰা পাশ্চাত মস্তিষ্কৰ অংশটো হ'ল, ইয়াত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ চেৰিবেলাম। অপশ্যন বিটো হ'ব চেৰিবেলাম, এইটো অলপ খালি বানামটো ভুল আছে, এইটো হ'ব পিছৰটো হ'ব বিটো। Question number 40 আছে, এমিবাৰ দৰে একোষী প্ৰাণীয়ে ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন কৰে,
ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ দ্বিবিভাজন। কুৱেশ্যন নম্বৰ 41 পৰাগধানীত ডেছ থাকে। এটা একেবাৰে সহজ এনচাৰ। পৰাগধানীত কি থাকে? পৰাগ ৰেণু থাকে। গতিকে এনচাৰ ডিটো শুদ্ধ এনচাৰ হ'ব পৰাগ ৰেণু। কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰী জনন তন্ত্ৰৰ অংশ নহয়? এইটো শুদ্ধ এনচাৰ হ'ব শুক্ৰবাহী নলী। কুৱেশ্যন নম্বৰ 43 কি আছে? তলত দিয়া সমবৃত্তিক অংগ বাছি উলিওৱা। ইয়াত 4টা অপশ্যনৰ ভিতৰত এইটো শুদ্ধ হ'ব বাদুলিৰ পাখি আৰু চৰাইৰ পাখি। এইটো শুদ্ধ এনচাৰ হ'ব। তাৰ পিছৰটো আছে কুৱেশ্যন নম্বৰ 44 19শ শতিকাত প্ৰাকৃতিক নিৰ্বাচনৰ যোগেদি প্ৰজাতিৰ উৎপত্তিৰ ধাৰণা দিয়া সূত্ৰটো কোনে আগবঢ়াইছে? ইয়াতো 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত এই যিটো আছে সেইটো শুদ্ধ এনচাৰে চাৰ্লছ ডাৰউইন। কুৱেশ্যন নম্বৰ 45 আছে এটা মেৰুদণ্ডীয় পৰীক্ষাত এডাল বেগুনীয়া ফুলধাৰী ওখ গছৰ সৈতে বগা ফুলধাৰী এডাল চুটি মটৰ মাহৰ গছৰ সংকৰণ ঘটাওঁতে আটাইবোৰ উৎপাদিত গছ বেগুনীয়া ফুলধাৰী পোৱা গ'ল, কিন্তু প্ৰায় তাৰে আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ পোৱা গ'ল। এই ফলাফলৰ আধাৰত তলৰ কোনটো জিনীয় সংযুক্তি ওখ প্ৰতি গছত আছিল বুলি ধৰিব পৰা যায়? ইয়াত অপশ্যন 4টা আছে। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি TTWW। সৰি, এইটো হ'ব পিছত অপশ্যন ডি TTWW। অপশ্যন ডিটো হ'ব। তাৰ পিছৰ প্ৰশ্নটো আছে কুৱেশ্যন নম্বৰ 26 ৰেটছ প্ৰক্ৰিয়া বুলিলে তুমি কি বুলি জানা? তলৰ প্ৰক্ৰিয়াৰ পৰা জাৰণ আৰু বিজাৰণ অংশটো বাছি উলিওৱা। ইয়াত শুদ্ধ এনচাৰ হ'ব সৰি, আজিলৈ ইমানেই। আজি মই 45টা MCQ আলোচনা কৰিলোঁ। তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'লে আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।